সিনিয়ৰ সেকেন্ডাৰী কলেজৰ জলপানী বিতৰণ অনুষ্ঠান আছিলে। তাতে ক্লাছ 11 আৰু 12ৰ লগ লগাই মুঠ 60জন ছাত্ৰ ছাত্ৰীক জলপানী প্ৰদান কৰা হৈছে। প্ৰতি বছৰে এই অনুষ্ঠানটো পতা হয় আৰু য'ত আমি কেৱল ডিগবৈ অঞ্চল বুলি নহয়, ইয়াত সমগ্ৰ তিনিচুকীয়া জিলা, ডিব্ৰুগড় জিলা, চৰাইদেউ জিলা আৰু বহুত সময়ত শিৱসাগৰ, লখিমপুৰৰ পৰাও ছাত্ৰ ছাত্ৰীসকলক, যি মেধাৱী ছাত্ৰ ছাত্ৰী কিন্তু আৰ্থিকভাৱে সবল নোহোৱাৰ কাৰণে ধৰক আৰ্ডিত পোনপটীয়াকৈ পঢ়াৰ সুবিধা নাপায়, তেনেধৰণৰ ছাত্ৰ ছাত্ৰীক এই জলপানীৰ জৰিয়তে এই শিক্ষা গ্ৰহণ কৰাৰ সুবিধাটো। আচলতে আমি গৌৰৱান্বিত RD ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে প্ৰত্যেক বছৰে ধাৰাবাহিকতা অব্যাহত ৰাখি আজি আমি প্ৰায় 60তকৈ বেছি ছাত্ৰ ছাত্ৰীসকলক জলপানী প্ৰদান কৰিলোঁ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা, ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰৰ পৰা অহা বিভিন্ন ছাত্ৰ ছাত্ৰীক আজি আমি ইয়াত জলপানী প্ৰদান কৰিবলৈ পাই অত্যন্তভাৱে সুখী অনুভৱ কৰিছোঁ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত